হয় ২ বছৰো ধৰি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই কমলপুৰ মৰুৱা সংযোগী এখন পকী দলং। অকল পকী দলং নহয়, পকী দলঙৰ লগত সংযোগ হৈ থকা পথটোৰো তেওঁলোকে ২ বছৰ ধৰি মেৰামতি সম্পূৰ্ণ কৰিব পৰা নাই। যাৰ ফলত যামৰ জটনাৰ সন্মুখীন হৈছে সাধাৰণ পথচাৰীসকল। মই উপস্থিত থকা এই পথটোৰ সহযোগীগৰাকীয়ে দেখুৱাইছে যে এই তেওঁলোকে যি সময়ত নিৰ্মাণ কাৰ্য চলিছে, নিৰ্মাণ কাৰ্য চলি থাকোঁতে এটি ছাৰ্ভিচ পথ তেওঁলোকে নিৰ্মাণ কৰি দিব লাগে পথচাৰীৰ সুবিধাৰ্থে। কিন্তু তেওঁলোকে যিগৰাকী নিৰ্মাণকাৰী সংস্থা সেই সংস্থাই কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই জনসাধাৰণৰ সমস্যাক। কিয়নো এই যি পথ, এই পথটো অতি ব্যস্ততাপূৰ্ণ পথ। কিয়নো এই পথটোৰে কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ পৰা আৰম্ভ কৰি ইয়াত যি বিত্তীয় প্ৰতিষ্ঠান, এই বিত্তীয় প্ৰতিষ্ঠানলৈ অহা যোৱা কৰিব লাগে সৰ্বসাধাৰণ ৰাইজ। কিন্তু এই পথটো এই জৰাজীৰ্ণ অৱস্থা বা এই পথটোৰ যি হাৰাশাস্তি হৈছে সৰ্বসাধাৰণ ৰাইজক, তাৰ ফলত এই সমগ্ৰ অঞ্চলৰ ৰাইজ আজি জনজটনাৰ সন্মুখীন হ'ব লগা হৈছে। এগৰাকী স্থানীয় লোক আছে, দাদা আপুনি স্থানীয় ব্যক্তি, সদায় এই পথটোৰে অহা যোৱা কৰে। ২ বছৰ ধৰি এই পথটো নিৰ্মাণ হোৱা নাই, দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই। কি ক'ব দাদা? কি কম মানে আপোনালোকে দেখাই পাইছে আহি পেলাই কিমান দিন ক'লো ঠিকাদাৰৰ যিটো তাৰমানে ৰাখা মহৰি আছে এটা অলপ চেন কেবল দিলেও কমচে কম মানুহখিনি যাৱাৰ কাৰণে সুবিধা হয়। এতিয়া ৰিক্সা নাই, মেডিকেল যাবৰ উপায় নাই, স্কুল যাবৰ উপায় নাই। আপোনালোকে দেখাই পাইছে ৰাস্তাটো। আগতে একবাৰ আছিল অফিচাৰ চেকিং আহোঁতে, তেতিয়া আমাক মাতিব দিয়া নাই। মানে বিশ্ব বেংকৰ সাহায্যতহে এই পথটো বিশ্ব বেংকৰ পৰা মানুহ আছিল আহোঁতে, তাৰমানে আমাক মাতিব দিয়া নাই। চব হিন্দীত কথা হোৱা মানুহ আছিল। তাৰপিছত আমাৰ শব্দ কাটিয়া ক'ব খুজিছিল, তাৰপিছত নাই মানা কৰি পেলাই ক'ব নিদিলে। কিয় ক'ব নাযায়? ক'ব নিদিয়ে তাৰমানে বস্তুটো হেৰি হয় বুলি, সেইটো কাৰণে। আজি মই এসপ্তাহ আগত কৈছো, মই বোলো এই বৰষুণ হৈছে ৰাস্তাটো অলপ চেন কেবল বা শিল আহিলে অলপ পেলাই দিম, মানুহকেইটা কমচে কম যাওঁত ভাল হ'ব। সেইখিনিও কৰা নাই, আপোনালোকে দেখাই পাইছে। এতিয়া চাওক, আমি এতিয়া গৰু গৈছো গাড়ী লৈ, এই মানুহ দেখছি না নাই? এই দেখছি না মেডিকেল পৰা আহিছে, এইগিলা মাইকী দেখছি না? এই মাইকী চাওক কিমান অৱস্থা আছে। এতিয়া অকল আমাৰ বুলি নহয়, ৰাইজৰ হৈছে দেখছি না নাই? এই কেঁচুৱালৈ ফালে এতিয়া খোজকাঢ়ি যাই আছে। হয়, এই যিগৰাকী ইয়াত বিশ্ব বেংকৰ অৰ্থৰে নিৰ্মাণ কৰা এই পথটো যেতিয়া বিশ্ব বেংকৰ কৰ্তৃপক্ষই এই পথটোৰ চাবলৈ আহে, তেতিয়া এই যি নিৰ্মাণকাৰী সংস্থা বা যিগৰাকী ঠিকাদাৰ, তেওঁ এই স্থানীয় লোকসকলক বুজাই যে তেওঁৰ বিৰুদ্ধে অভিযোগ দিব নালাগে। কিন্তু কমলপুৰ লোক নিৰ্মাণ বিভাগৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা, এই অভিযন্তাকো ইতিমধ্যে কেইবাবাৰো তেওঁলোকে অনুৰোধ জনাইছে, স্থানীয় লোকে অনুৰোধ জনাইছে যে পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। কাৰণ এই পথটো অতি গুৰুত্বপূৰ্ণ পথ। বাৰিষাৰ সময়ত এই অঞ্চলটো ৰাইজ জনজটনাৰ সন্মুখীন হৈছে। গতিকে ৰাইজে এটাই অনুৰোধ কৰিছে যে যিমান পাৰে সোনকালে এই পথটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগে। আৰু যিখন নিৰ্মাণকাৰী নিৰ্মিত দলং, এই দলংখনৰ কাম সম্পূৰ্ণ কৰিব লাগে। যদিও বাৰিষা কালত নিৰ্মাণ কালত কিছু সমস্যা থাকে, তাৰ পিছতো অতিৰিক্ত যিটো পথ তেওঁলোকে নিৰ্মাণ কৰিছে, এই অতিৰিক্ত পথটো যাতে মেৰামতি কৰি জনসাধাৰণক অহা যোৱা কৰাত কিছু সুবিধা কৰি দিয়ে, তাৰ বাবে আবেদন জনাইছে সৰ্বসাধাৰণ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।